হয়, আমি সদৌ অসম ছাত্ৰ সন্থা আহ্বান মৰ্মে এই বিষয়টোত আমি 17 আগষ্ট তাৰিখে সমগ্ৰ অসম জুৰি পেলাই বিক্ষোভ কাৰ্যসূচী হৈছিলে। আজি আমি স্মাৰ্ট মিটাৰ যি আতিশায্য চলি আছে অসমত, অনিয়মীয়া বিদ্যুৎ যোগান, বিদ্যুৎ মাচুলৰ সাংঘাতিক যি বৃদ্ধি হৈছে, আমি তাৰ প্ৰতিবাদত শক্তি বিভাগ আৰু APDCLৰ এই সহযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। অসম চৰকাৰে শক্তি বিভাগটোৱে সাধাৰণ খুটি খোৱা জনতাক যি ধৰণে তেজ শুহি খাবলৈ চেষ্টা কৰিছে তাৰ প্ৰত্যুত্তৰ দিবলৈ কিন্তু অসমৰ জনসাধাৰণ ইতিমধ্যে সাজু হৈ উঠিছে। আৰু এই আতিশায্যবিলাক যদি বন্ধ নহয়, আমি সদৌ অসম ছাত্ৰ সন্থা কিন্তু আৰু সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থা কিন্তু ক্ষান্ত হৈ কোনো কাৰণ নাথাকোঁ। স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে। অসম চৰকাৰখনে যি ধৰণে বিদ্যুৎ বিভাগে যে ডকাইতি ৰাজ চলাইছে বন্ধ হ'ব লাগে। আৰু ইয়াৰ পৰা তেওঁলোকে লুণ্ঠন ৰাজ যি চৰকাৰখনে আৰম্ভণি পৰাই কৰিছে সেইটো বন্ধ হ'ব লাগিব। ইয়াৰ পৰা ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ যে বিদ্যুৎ বিভাগৰ যি স্মাৰ্ট মিটাৰ বন্ধ হওক আৰু ৰাইজৰ দাবী আৰু ছাত্ৰ সন্থাৰ দাবী, ইয়াৰ পৰা নহ'লে কিন্তু আমি তীব্ৰ আন্দোলন কৰিবলৈ সাজু আছোঁ। APDCLৰ সহযাত্ৰা কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আমাৰ মূল কথাটো হ'ল যে স্মাৰ্ট মিটাৰৰ নামত জনসাধাৰণক যি আতিশায্য চলাইছে বা মূৰত মাধৰ মাৰ উঠাইছে, কথাটো বন্ধ হ'ব লাগিব। আচলতে ঘৰত গৃহস্থ নথকা অৱস্থাতো তেখেতলোকে চোৰৰ দৰে গৈ স্মাৰ্ট মিটাৰ বহাই তেখেতলোকে ডকাইতৰ দৰে লুণ্ঠন চলাই থকা কাৰ্যটো বন্ধ হ'ব লাগিব, অন্যথা কিন্তু আমি ছাত্ৰ সন্থাই ক্ষান্ত নাথাকোঁ। পৰৱৰ্তী সময়তো তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। হয়, আমি সদৌ অসম ছাত্ৰ সন্থা আহ্বান মৰ্মে এই বিষয়টোত আমি 17 আগষ্ট তাৰিখে সমগ্ৰ অসম জুৰি পেলাই বিক্ষোভ কাৰ্যসূচী হৈছিলে। আজি আমি স্মাৰ্ট মিটাৰ যি আতিশায্য চলি আছে অসমত, অনিয়মীয়া বিদ্যুৎ যোগান, বিদ্যুৎ মাচুলৰ সাংঘাতিক যি বৃদ্ধি হৈছে, আমি তাৰ প্ৰতিবাদত শক্তি বিভাগ আৰু APDCLৰ এই সহযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। অসম চৰকাৰে শক্তি বিভাগটোৱে সাধাৰণ খুটি খোৱা জনতাক যি ধৰণে তেজ শুহি খাবলৈ চেষ্টা কৰিছে তাৰ প্ৰত্যুত্তৰ দিবলৈ কিন্তু অসমৰ জনসাধাৰণ ইতিমধ্যে সাজু হৈ উঠিছে। আৰু এই আতিশায্যবিলাক যদি বন্ধ নহয়, আমি সদৌ অসম ছাত্ৰ সন্থা কিন্তু আৰু সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থা কিন্তু ক্ষান্ত হৈ কোনো কাৰণ নাথাকোঁ। স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে। অসম চৰকাৰখনে যি ধৰণে বিদ্যুৎ বিভাগে যে ডকাইতি ৰাজ চলাইছে বন্ধ হ'ব লাগে। আৰু ইয়াৰ পৰা তেওঁলোকে লুণ্ঠন ৰাজ যি চৰকাৰখনে আৰম্ভণি পৰাই কৰিছে সেইটো বন্ধ হ'ব লাগিব। ইয়াৰ পৰা ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ যে বিদ্যুৎ বিভাগৰ যি স্মাৰ্ট মিটাৰ বন্ধ হওক আৰু ৰাইজৰ দাবী আৰু ছাত্ৰ সন্থাৰ দাবী, ইয়াৰ পৰা নহ'লে কিন্তু আমি তীব্ৰ আন্দোলন কৰিবলৈ সাজু আছোঁ। APDCLৰ সহযাত্ৰা কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আমাৰ মূল কথাটো হ'ল যে স্মাৰ্ট মিটাৰৰ নামত জনসাধাৰণক যি আতিশায্য চলাইছে বা মূৰত মাধৰ মাৰ উঠাইছে, কথাটো বন্ধ হ'ব লাগিব। আচলতে ঘৰত গৃহস্থ নথকা অৱস্থাতো তেখেতলোকে চোৰৰ দৰে গৈ স্মাৰ্ট মিটাৰ বহাই তেখেতলোকে ডকাইতৰ দৰে লুণ্ঠন চলাই থকা কাৰ্যটো বন্ধ হ'ব লাগিব, অন্যথা কিন্তু আমি ছাত্ৰ সন্থাই ক্ষান্ত নাথাকোঁ। পৰৱৰ্তী সময়তো তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ।